ৰাজ্যৰ অন্যতম জনপ্ৰিয় তথা প্ৰতিভা অন্বেষণৰ সৰ্ববৃহৎ মঞ্চ আছামছ গট টেলেণ্ট ছিজন 10ত এইবাৰ শ্বহীদ নগৰী ঢেকিয়াজুলিৰ এটি নৃত্য দলে অভূতপূৰ্ব সাফল্য অৰ্জন কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ঢেকিয়াজুলিৰ অগ্ৰণী নৃত্য শিক্ষানুষ্ঠান RKS ডেন্স একাডেমীৰ প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অসাধাৰণ কলা প্ৰদৰ্শনেৰে বিচাৰকৰ লগতে ৰাজ্যবাসীকো মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ একাডেমীৰ প্ৰশিক্ষক তথা দক্ষ নৃত্য নিৰ্দেশক ৰাকেশ সাহাই তেওঁৰ অনন্য সৃজনশীলতাৰ বাবে প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ কোৰিঅ'গ্ৰাফাৰৰ সন্মান লাভ কৰি ঢেকিয়াজুলিৰ সাংস্কৃতিক জগতত এক নতুন মাত্ৰা প্ৰদান কৰিছে। ৰাকেশ সাহাৰ বলিষ্ঠ নিৰ্দেশনাত ঢেকিয়াজুলিৰ উদীয়মান নৃত্যশিল্পী তৰ্পণা সেনে প্ৰতিযোগিতাখনৰ চূড়ান্ত পৰ্যায়ত স্থান দখল কৰি নিজৰ প্ৰতিভাৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰে। কেৱল একক নৃত্যতে নহয়, একাডেমীৰ এক বিশেষ দলীয় নৃত্য দলেও এই অনুষ্ঠানত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়ায়। এই দলটোত অন্তৰ্ভুক্ত আছিল আদৰ্শনী ৰায়, কৃতিকা বৰা, কণিকা সূত্ৰধৰ, প্ৰিয়া খানাল আৰু চিন্দ্ৰেলা সাহা। এই শিল্পীসকলে তেওঁলোকৰ সুসমন্বিত আৰু ছন্দময় নৃত্যৰে বিচাৰকৰ আসনত থকা বলিউডৰ বিখ্যাত সংগীত পৰিচালক জাভেদ মহচিনক অভিভূত কৰি তোলে। উল্লেখ্য যে জলেবী আৰু মুন্না মাইকেলৰ দৰে জনপ্ৰিয় ছবিত সংগীত প্ৰদান কৰা জাভেদ মহচিনৰ পৰা লাভ কৰা ভূয়সী প্ৰশংসাই শিল্পীসকলক যথেষ্ট উৎসাহিত কৰিছে। RKS ডেন্স একাডেমীৰ এই সফলতাত এতিয়া সমগ্ৰ ঢেকিয়াজুলিতে এক আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। এজন দক্ষ গুৰু হিচাপে ৰাকেশ সাহাই যিদৰে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তুলিছে সেয়া সকলোৰে বাবে আদৰণীয় হৈ পৰিছে। স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা শুভাকাংক্ষীসকলে শ্ৰেষ্ঠ কোৰিঅ'গ্ৰাফাৰ ৰাকেশ সাহা, ফাইনেলিষ্ট তৰ্পণা সেন আৰু দলীয় নৃত্যৰ শিল্পীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছে। এই বিৰল সাফল্যই অঞ্চলটোৰ আন বহু উদীয়মান প্ৰতিভাকো উৎসাহিত কৰিব বুলি চহৰখনৰ সাংস্কৃতিক মহলত চৰ্চিত হৈছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম সংবাদ 24 ঘণ্টা। হয়, মই ঢেকিয়াজুলিৰ মাজমজিয়াত মোৰ একাডেমী RKS ডান্স ইনষ্টিটিউট। তো আমাৰ ষ্টুডিঅ'খিনি চলি আছে তো 4 বছৰ ধৰি, আৰু তাৰ মাজত আমাৰ ছাত্ৰ ছাত্ৰী প্ৰতি বছৰে আমি চেষ্টা কৰোঁ যাতে ষ্টেট বা নেশ্যনেল পৰ্যায়লৈকে যাবলৈ। তো যোৱা বছৰো আমি আমাৰ ছাত্ৰ ছাত্ৰীক লৈ গৈছিলোঁ, আৰু এই বছৰ আমাৰ এটা দলীয় নৃত্য আৰু এজন চ'ল', তো দুইজনৰ মাজত মানে ইহঁতে ফাইনেলত ছিলেকশ্যন পালে, আৰু এজনে বেষ্ট কোৰিঅ'গ্ৰাফাৰ যোনটো টাইটেল আছিলে সেইটো আমি অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। তো সেয়ে আমি অত্যন্ত সুখী হৈছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীবোৰে ইমান কষ্ট কৰি মানে 6জনে ইমান আগুৱাই যাব পাৰিছে বুলি, আৰু ঢেকিয়াজুলিৰ নাম উজ্জ্বল কৰিব পাৰিছে বুলি আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ। নমস্কাৰ, মই তৰ্পণা সেন। মোৰ বহুত ভাল লাগিছে, আৰু মানে এই যে প্ৰাইজটো পাই মোৰ অত্যন্ত ভাল লাগিছে। আৰু মই RKS প্ৰডাকশ্যনত বহুত দিন ধৰিয়ে মানে 4 বছৰ ধৰি মই ইয়াতে ডান্স শিকি আছোঁ। মোৰ এই ছাকচেছৰ কাৰণত আমাৰ ছাৰ আছে আৰু মোৰ পিতৃ মাতৃ। মোৰ এই ঢেকিয়াজুলিৰ এই যে এইটো কৰি বহুত ভাল লাগিছে। আৰু এইকেইদিন মই লোকেল প্ৰগ্ৰামত কৰি আছিলোঁ, কিন্তু এই ষ্টেট লেভেলত পাই মানে ষ্টেট লেভেলত কম্পিটিশ্যনত গৈ মানে মোৰ অত্যন্ত ভাল লাগিছে। আমি চিলেকশ্যন হ'লোঁ, এইটোতো আৰু ভাল হয়। নমস্কাৰ, মোৰ নাম আদৰ্শনী ৰয়। মানে মই RKS ষ্টুডিঅ'ৰ ষ্টুডেণ্ট হয়। ইমান দিনটো লোকেলত বহুত কম্পিটিশ্যন কৰিছিলোঁ, বাট ফাৰ্ষ্ট টাইম ষ্টেট লেভেল এটা কম্পিটিশ্যনত গৈছোঁ, আছামছ গট টেলেণ্ট। তাতে ইমান কষ্ট কৰি অডিশ্যন, মেগা অডিশ্যন, ছেমি ফাইনেল এইবোৰ পাৰ কৰিছোঁ। ফাইনেললৈকে আমি গৈ পাইছোঁ। আমাৰ এটা টীম আছে, আমি 5জনৰ টীম, আৰু মানে ইমান দূৰলৈকে গৈ পাইছোঁ, সেইটো মানে বহুত ভাল লাগিছে আমাৰ। নমস্কাৰ, মোৰ নাম কৃতিশা নিয়ন বৰা। মই RKS ডান্স ষ্টুডিঅ'ৰ ষ্টুডেণ্ট হয়। ইয়াতে বহুত প্ৰগ্ৰেম কৰিছোঁ, কিন্তু ফাৰ্ষ্ট টাইম মোৰ বাহিৰলৈ গৈছোঁ এইবাৰ আছাম গট টেলেণ্ট ছিজন 10 ফাইনেলিষ্ট হৈ আহিছোঁ। বহুত ভাল লাগিছে। আশা কৰিছোঁ আগলৈ যাতে ঢেকিয়াজুলিৰ নাম গৌৰৱ কৰি যাতে নাম ৰচন কৰি আহোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম চিন্দ্ৰেলা সাহা, আৰু মই RKS প্ৰডাকশ্যনৰ ষ্টুডেণ্ট হয়। মই ইয়াতে 4 বছৰ ধৰি কৰি আছোঁ, আৰু আমাৰ সকলোৰে বহুত ভাল লাগিছে আমি এতিয়া ফাইনেললৈকে গৈছোঁ বুলি। চ'
আমাৰ টিম হয় বুলি আৰু আমি তাৰ পৰা ইমান দূৰলৈকে গৈ কিনি আমি আহিছোঁ চ' আমাৰ বহুত ভাল লাগিছে नमस्ते, मेरा नाम प्रिया खनाल है और मैं RK डांस स्टूडियो में 4 साल तक मैं यहाँ पे डांस सीखी हूँ और यहाँ पे मतलब यहाँ पे बहुत सारा लोकल डांस था, वहाँ पे तो गई हूँ मैं, बट स्टेट लेवल का मैं कभी भी नहीं गई थी, तो इस बार मैं गई हूँ तो मुझे बहुत अच्छा लगा है एंड और भी अच्छा करूँगी और फाइनल और सेमीफाइनल तक भी हम लोग पहुँच के आ चुके हैं, ग्रैंड फाइनल भी हम लोग पहुँच के आ चुके हैं, तो इसमें बहुत अच्छा लगा है। थैंक यू। নমস্কাৰ, মোৰ নাম তৃপ্তি বৰ্মন সেন, মই এগৰাকী শিক্ষয়িত্ৰী। হয়, মোৰ নাম শ্ৰী শিখামণি বৰা, মোৰ ছোৱালী কৃতিশানিয়ন বৰা, লগতে 6জনীমান ছোৱালীয়ে এইবাৰ RKS প্ৰডাকশ্যনৰ পৰা আসাম গট টেলেণ্টত কম্পিটিশ্যনত যোগদান কৰিবলৈ গৈছিল। প্ৰথমে তেওঁলোকে বিশ্বনাথ চাৰিআলিত অডিশ্যন দিছিলে, তাৰপিছত গুৱাহাটীত মেগা অডিশ্যন, ছেমিফাইনেল আৰু ফাইনেলত যোগদান কৰিছিল। সিহঁতে একেলগে ফাইনেললৈকে গৈছিল, সেইকাৰণে আমি খুব আনন্দিত হৈছোঁ। লগতে RKS প্ৰডাকশ্যন এণ্ড একাডেমীৰ ডান্স একাডেমীৰ স্বত্বাধিকাৰী ৰাকেশ চাহাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সিহঁতে ইমানখিনিলৈকে আগবাঢ়ি যাবলৈ তেওঁৰ জৰিয়তে সক্ষম হৈছে, সেয়েহে তেওঁক আমি ধন্যবাদ জনাইছোঁ আৰু আমি আটাইয়ে আনন্দিত হৈছোঁ আৰু আশা কৰিছোঁ সিহঁতে আগলৈকো এনেদৰে আগবাঢ়ি যাব পাৰে। ধন্যবাদ। মই মানে বহুতেই সুখী, মোৰ ছোৱালী আৰু লগৰ সিহঁতৰ গ্ৰুপটো গোটেইখিনি আসাম গট টেলেণ্ট পাইছে, এনে এটা পাৰফৰ্মেঞ্চ কৰিব পাৰিছে সিহঁতে, আৰু এইটো প্লেটফৰ্মটো পোৱাৰ মানে সুযোগ দিছে আমাক আৰু ৰাকেশ চাহাই। নহ'লে আমিতো নিজে এইখিনি ঠাই মানে গৈ নাপালি হয়, আৰু মানে আমাৰ চেষ্টা আকৌ সিহঁতে অডিশ্যন দি তালৈকে পায়, আৰু আসাম গট টেলেণ্ট বুলি নহয়, ইণ্ডিয়ান গট টেলেণ্টো সিহঁতে নিজৰ মানে এইটো দেখাব পাৰে প্ৰতিভাটো, সেইখিনি মোৰ ক'বলগীয়া আছিলে। আজি দিনটো বৰ ভাল লাগিছে আৰু মই মেকআপ আৰ্টিষ্ট, মই মৌচুমী সাহা আৰু মোৰ ছোৱালী চিনলীলা সাহা আৰু আমাৰ গ্ৰুপটো একেলগতে পাৰফৰ্ম কৰিছে আসাম গট টেলেণ্টত, আৰু মই ইয়াত মানে সিহঁতৰ অলপ মানে সহায় কৰিছোঁ মেকআপত, আৰু সেইজনী ছোৱালীৰো মই মেকআপ কৰিছোঁ, চ' মোৰ বহুত ভাল লাগিছে এইটো। থেংক ইউ।